ইমান দিনে সকলোৱে ৰখি থকা দিনটো আজি আহি গ'ল। আমি সকলোৱে মিলি মনসা মাক আনিবলৈ গৈ আছোঁ। এয়া চাওকচোন, আমি সকলোৱে মিলি এয়া মনসা মাক আজি ঘৰলৈ লৈ যাম আৰু তিনিদিনীয়াকৈ তেওঁক পূজা কৰিম। এয়া আমি প্ৰথমে কাজিকৰৰ ঘৰৰ পৰা য'ত মূৰ্তিটো বনাব দিয়া হৈছিল তাৰ পৰা আমি এতিয়া গাড়ীত তুলিবলৈ গৈ আছোঁ। তাৰপিছত আমি সকলোৱে মিলি তেওঁক লৈ যাম। আৰু আজি মোৰ ভিডিঅ'টোৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মনসা মাই আপোনালোক সকলোকে ভালে ৰাখক, কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আজিৰ পৰা আমাৰ বছৰেকীয়া মনসা পূজা ভাগ আৰম্ভ হৈছে তিনিদিনীয়াকৈ। গতিকে ভাবিলোঁ আপোনালোককো তাৰে অলপ দৃশ্য দেখাওঁ। গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু এয়া আমি অকণমান বম চম ফুটাই ফূৰ্তি কৰিছোঁ। আৰু এয়া মনসা মাক নিবলৈ আৰম্ভ কৰিছে আৰু আমি সকলোৱে পিছে পিছে খোজকাঢ়ি যাই থাকিম মাৰ পিছে পিছে। আজি মা ঘৰলৈ যাব, সেইকাৰণে গোটেই পৰিৱেশটো বিৰাট আনন্দময় হৈ গৈছে, আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ। এইফালে কি সুন্দৰকৈ দেহা জুই পৰি যোৱা বতাহ দি আছে আৰু এইফালে আমি মাক ঘৰলৈ লৈ গৈ আছোঁ। আমাৰ ল'ৰাকো দেখিছেনে নাই? দেউতাকৰ লগত একেবাৰে ড্ৰাইভাৰৰ চিটত বহি লৈছে। আৰু আজি মই ভিডিঅ'টো আচলতে বহুত দৌৰাদৌৰিকৈ এডিটিং কৰিছোঁ। গতিকে কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে প্লিজ ক্ষমা কৰি দিব। আৰু এয়া আমি আহি ঘৰ পালোঁ। আৰু এয়া ঘৰ পাই মনসা মাক আদৰি অনা হৈছে। আৰু তাৰ পিছতে আজিৰ দিনটোৰ পূজা ভাগ আৰম্ভ হৈ যাব। আৰু এতিয়া মনসা মাক মন্দিৰৰ ভিতৰলৈ লৈ যোৱা হৈছে, য'ত এই 3 দিন তেওঁক পূজা কৰা হ'ব। আজিৰ দিনটোৰ বাৰু আপোনালোকক অকণমান হ'লেও দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু বাকী আহি থকা দিনকেইটাৰো পূজাখিনি কেনেকুৱা ধৰণৰ হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজি আচলতে ওজাপালিও গোৱা হৈছিল, কিন্তু মই তাৰে ক্লিপ ৰাখিবলৈ পাহৰি গ'লোঁ। কিন্তু কালি আপোনালোকক নিশ্চয় দেখাম। এয়া আমাৰ ঘৰৰ বোৱাৰীকেইটাক একেলগে অকণমান ভিডিঅ'টোত সাঁচি ৰাখিলোঁ, তেওঁলোকে ফটো মৰা বুলি ভাবিছিল।
আৰু আজিৰ দিনটোৰ পূজা ভাগ মোটামুটি ইয়াতে শেষ হ'ল আৰু ইয়াৰ পিছত আমি সকলোৱে আশীৰ্বাদ ল'ম মনসামাৰ ওচৰত আৰু আজিলৈ মোৰ ভিডিঅ'টোত এইখিনিয়ে আছিল আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই।